বৰ্তমান সময়ত আৰু এটা প্ৰশ্ন উত্থাপন হয় যে বৰ্তমান যেটো হেহতিয়া যিসমূহ নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত কংগ্ৰেছৰ কিন্তু এটা শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে আৰু অস্তিত্ব ৰক্ষাৰ দিশে গৈ আছে নেকি কংগ্ৰেছ অসমত আমি থাকোঁতে আমি চববিলাক চিট পাইছিলোঁ চৰকাৰ থাকিলে পঞ্চায়ত আৰু টাউন কমিটিসমূহ আনকি গুৱাহাটী নিৰ্বাচন হ'লেও মিউনিচিপেল কৰ্পৰেশ্যনৰ ইলেকশ্যনত বিজেপি জিতিব চৰকাৰ তেওঁলোকৰ আছে চৰকাৰ নাথাকিলে তেওঁলোকৰ শূন্য যাব বুজিছে প্ৰথম কথাটো হৈছে কি কংগ্ৰেছৰ এতিয়া টকা নাই আগে আমি থাকোঁতে ধৰ 1 লাখ কোটি টকা পৰিষদত দিছিলোঁ আঞ্চলিকত দিছিলোঁ পঞ্চায়তত দিছিলোঁ মেম্বাৰবিলাকক 10,000 দিছিলোঁ এতিয়া সেই টকাটো তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত বুজিছে গতিকে নিৰ্বাচন একো ডাঙৰ কথা নাই একো ইছ্যুৱে নহয় মই ভাবোঁ মোৰ অভিজ্ঞতাৰ ফালৰ কথা কৈছোঁ মানুহে ধৰি লোৱা নাই যে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ হাৰিছে মানে নিৰ্বাচনত হাৰিব সেইটো নহয় বেছি কথাটো হ'ল কি কংগ্ৰেছ আহিব সংগঠন শক্তিশালী কৰিব ঢৌ আহিব কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত মই আপোনাক ক'লোঁ কিন্তু ঢৌৱেও নিৰ্বাচনটোত জয়লাভ কৰাব নোৱাৰে যদিহে আপনার তলত সংগঠন নাথাকে এজিপি প্রথম নির্বাচনত 58টা কি সিট পাইছিল মাত্র গোটেই অসমত কি ধুমুহাৰ সৃষ্টি হৈছিল এজিপি হিচাপে দিছিল কিন্তু সংগঠন নাছিল কাৰণে তাৰে মাজতে কংগ্ৰেছে 50টা সিট পাইছিল কংগ্ৰেছৰ সংগঠন আছিল কাৰণে 50টা সিট পাইছিল 50টা সিট তেতিয়া সেই ধৰণে মাজত পোৱাটো সম্ভৱ কম কথা নহয় সেইকাৰণে কথাটো হৈছিল মূলটো বেছিক কথাটো সংগঠন যদি কংগ্ৰেছ দলে কৰিব পাৰে ৰাষ্ট্ৰীয় লেভেলত কংগ্ৰেছ আহ্বান চৰকাৰ গঠন কৰিব নিশ্চয়কৈ আৰু বিজেপি চৰকাৰে প্ৰসংগ উত্থাপন কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনতে সৰ্ববৃহৎ দুৰ্নীতি হৈছে বুলি বিজেপিয়ে কৈ থাকে প্ৰায় কয় কি ক'ব ছাৰ এইটো বিষয়ত মই অন্য কথা ক'বলৈ নাযাওঁ আদানীৰ ভাৰতবৰ্ষৰ আদানীৰ more than 15 লক্ষ কোটি টকা আছে আম্বানীৰ তাতকৈও বেছি আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি বছৰৰ বাজেট হয় 12 লাখ কোটি টকা তাৰ মানে ভাৰতবৰ্ষৰ সমগ্ৰ জনসাধাৰণৰ যিটো হেৰি থাকে টকা তাতকৈ বেছি আদানী আম্বানী এই আদানী আম্বানীয়ে কেনেকৈ টকা কৰিলে হয় দুৰ্নীতি কৰিব লাগিব নহ'লে বেগদৰি টকা কৰিব লাগিব কংগ্ৰেছৰ দিনত কোনো এটা ইমান বৃহৎ কোম্পানীয়ে সেই সুবিধাটো পোৱা নাছিল কৰাপশ্যন শব্দৰ অৰ্থটোৱেই হৈছে তাৰ যোন ব্যাখ্যা নোহোৱা এটা শব্দ যাৰ কোনো ব্যাখ্যা নাই কৰাপশ্যন যদি কওঁ আপুনিও কৰাপশ্যন কৰিছে ময়ো কৰাপশ্যন কৰিছোঁ চবেই কৰাপশ্যন কৰিছোঁ কৰাপশ্যনৰ অৰ্থ বেলেগ বেলেগ তাৰ ভূমিকা বেলেগ বেলেগ মোড অফ অপাৰেশ্যনটো বেলেগ বেলেগ এতিয়া কথাটো হৈছে কি আজি ধৰক কংগ্ৰেছৰ যিখন বাজেট এখন উত্থাপন হেৰি হয় অসমৰ প্ৰতি বছৰে মুখ্যমন্ত্ৰীয়ে কয় বিত্তমন্ত্ৰীয়ে কয় সকলোৱে কয় যে অসমৰ জয় জয়কাৰ হৈছে কি হৈছে ইয়াৰে কেপিটেল এক্সপেণ্ডিচাৰৰ যি সমগ্ৰ 90% টকা বাহিৰাগতবিলাক কামবিলাক পায় কাৰণে তেওঁলোকৰ হৈ যায় অৰ্থনৈতিক বিকাশ আৰু উন্নতিটো কিহৰ ওপৰত নিৰ্ভৰ কৰে ৰাস্তাটো দৰকাৰ ৰাস্তাটোৰ ওপৰত বিভিন্ন ফ্লাইঅভাৰৰ ওপৰত উন্নতি আৰু বিকাশটো নিৰ্ভৰ নকৰে উন্নতি আৰু বিকাশটো ব্যক্তিগত মানুহৰ জীৱন নিৰ্বাহৰ সুখ সম্ভোগৰ মাপকাঠিডাল ওপৰলৈ গ'লেহে হ'ব সেইটো অৰ্থনৈতিক বিকাশ হ'ব জনসাধাৰণ হ'ব লাগিব কাৰণ আমি টেক্স দি আছোঁ চৰকাৰক টেক্স দিয়া মানুহখিনিয়ে বেনিফিট পাইছে নে নাই ইণ্ডিভিজুৱেলি বেনিফিট পাইছে নে নাই সমাজখনে পাইছে নে নাই সেইটোৰ ওপৰতে দেশখনৰ শ্ৰীবৃদ্ধিটো নিৰ্ভৰ কৰে বিজেপিৰ দিনত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ শ্ৰীবৃদ্ধি হোৱা নাই 10% মানুহে সুবিধা পাইছে আৰু 10% মানুহে বাকী 90% মানুহক যেনেকৈ ব্ৰিটিছে শোষণ কৰিছিল ঠিক তেনেকৈ আমাক শোষণ কৰি আছে
আৰু লগতে আপুনি এটা কথা কৈছিল যে কৰাপশ্যন আমি সকলোৱে কৰাপ্টেড বুলি কৈছিলে অলপমান যদি বুজাই কয় কৰাপশ্যনটো কেনেকুৱা কৰাপশ্যনটো ভাৰতবৰ্ষৰ জনজীৱনত ৰন্ধে নৰন্ধে সোমাই গৈছে আমি চাকৰি পাবলৈও কৰাপশ্যন উপঢৌকন দিয়াটো মানুহৰ এটা কেৰেক্টাৰ চৰিত্ৰত পৰিণত কিন্তু এতিয়া বিজেপি চৰকাৰে যে বাৰে বাৰে কৈ আছে সিহঁতে এটা ফুটা কৰি নোলোৱাকৈ চাকৰি দিছে বুলি অলৰেডি মুখ্যমন্ত্ৰীয়ে হওক বা বিভিন্ন মন্ত্ৰী বিধায়কসকলে হওক যদি কম মোৰ সমষ্টিতে 40-50 চনলৈ লক্ষ লক্ষ টকা দি চাকৰি লৈছে ক'ত হৈছে ক'ত লোৱা নাই মুখ্যমন্ত্ৰী লোৱা নাই তেওঁৰ পালি প্ৰহৰীবিলাকে লৈছে অৰ্থাৎ তেওঁ পালি পোহৰীয়া মুখ্যমন্ত্ৰী পালি পোহৰীয়াবিলাকে টকা লৈ পেলাই চাকৰি দি আছে বৰ্তমানো দি আছে বুলি ভাবেনে নহয় বৰ্তমানে দি আছে নাই মই ইমান তদন্ত কৰি থকা নাই চাকৰিৰ নামত এখন ডাঙৰ বেয়া হৈছে আমাৰ সমষ্টিতে কেইবাজনো মানুহক এৰেষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দিনতে এৰেষ্ট কৰিছে বুজিছে হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আমাৰ সমষ্টিৰ ল'ৰাকে এৰেষ্ট কৰিছে দেখোন পুৰণি ধৰ্মপুৰ সমষ্টিৰ ল'ৰাবোৰৰ ল'ৰাক এৰেষ্ট কৰিছে যদি কৰাপশ্যনে কৰা দুৰ্নীতি হ'লে তেওঁলোকক কিয় এৰেষ্ট কৰে বুজিছে কথাটো কোৱা নকওঁ এইটো নকওঁ যে কংগ্ৰেছৰ দিনটো বেনিয়ম হৈছে এইটো নোহোৱা বুলি মই নকওঁ দেই এটা স্তৰত এটা ষ্টেজত এটা হৈ গ'ল কাৰণ আমাৰ এটা জাতীয় জীৱনৰ লগত কৰাপশ্যনটো ওতঃপ্ৰোতভাৱে সোমাই গৈছে কাৰণ কৰাপশ্যনটো ৰোধ কৰাৰ শ্লোগান দিলেও কৰাপশ্যনটো ৰোধ ইমান সোনকালে নহয়গৈ যদি ছিষ্টেমবিলাকৰ পৰিৱৰ্তন নহয় নিশ্চয় আৰু ছাৰ আপুনি এটা কথা ক'লে যে আপোনালোকৰ শাসনকালত বা আপোনালোকৰ দিনত কংগ্ৰেছৰ শাসনকালত কৰাপশ্যন হৈছিলে আপুনি গম পাইছিলেনে যে কৰাপশ্যন হৈছিলে বুলি আমি গম পোৱাটো আমাৰ মন্ত্ৰীক কোনো ক'ব নেকি কোনোবাই যে কৰাপশ্যন বেছি মগৰ দিছে হেৰি নাই সেনেকুৱা প্ৰমাণ নাই দুই এটাতো কয় আৰু হয় আমাৰ সমষ্টিতে কৈছে আপোনাৰ দিনত হেৰি হৈছে বেয়া কাম হৈছে কৈছে আমাকো কৈছে ইণ্ডিভিজুৱেল হয় ইণ্ডিভিজুৱেল হয় আৰু ছাৰ আপোনাৰ এজন প্ৰিয় ৰাজনীতিবিদ কোন জীৱিত বা মৃত মই যদি আপোনাক সোধোঁ এই প্ৰশ্নটো আপুনি কাৰ নাম ল'বলৈ ভাল পাব কথাটো হৈছে কেনেকুৱা এতিয়া ব্যক্তিগত সান্নিধ্য থাকিলেহে কিছুমান কথা ক'ব পাৰে বিশ্বৰ বহুত ৰাজনীতিবিদৰ ইতিহাস পঢ়িছোঁ হয় তেওঁলোকৰ প্ৰতিও আমাৰ দুৰ্বলতা আছে কিন্তু ব্যক্তিগত সান্নিধ্যৰ ভিত্তিত মই কৈছোঁ তৰুণ গগৈক মোৰ বৰ ভাল লাগিছে তেওঁৰ এইকাৰণে ভালে তেওঁৰ আন্তৰিকতা তেওঁৰ উদাৰতা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমৰ প্ৰতি দায়িত্ববোধ আজি বাহিৰাগত ঠিকাদাৰ এই গুজৰাটী ব্যৱসায়ী চুবুৰীয়াই এই অসমত সোমাই অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিছে অসমীয়া মানুহে ঠিকাদাৰ কাম নকৰে সেই সময়ত কিন্তু তেওঁ সেইবিলাকৰ প্ৰতি নজৰ দিছিল যে অসমীয়া ডেকা ল'ৰাসকল চাকৰি পাওক অসমীয়া ল'ৰাসকল কৰ্মমুখী হওক তেওঁৰ কিন্তু সেই ইচ্ছা আৰু আগ্ৰহটো আছিল আৰু তাৰ কাৰণে কামো কৰিছিল আজি আপুনি সাধাৰণ ঠিকাদাৰ অসমীয়া ল'ৰা এটাক ঠিকাদাৰ বিচাৰি পেলাই সুধিবচোন তেওঁ কাম পাইছে নে কিমান দিন কাম পোৱা নাই এতিয়া আমাৰ মানুহবিলাক কথাটো হৈছে কি আমাৰ মানুহবিলাকে দৌৰিছে 1200 টকা দৌৰি কিন্তু তেওঁৰ ঘৰখন যে বিয়াৰ হৈ গৈছে এই কথাটো উপলব্ধি হোৱা নাই আগতে অসমীয়া মহিলাই ঘৰত থাকি ল'ৰা ছোৱালীক খেয়াই লৈছিল এডুকেশ্যন শিক্ষা দীক্ষা চাইছিল স্কুলৰ পৰা ল'ৰাটো আহিলে গিৰিয়েকটো কামৰ পৰা আহিলে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছিল শুশ্ৰূষা কৰিছিল আজি ৰাতিপুৱা 6 বাজিলে 1200 টকাৰ কাৰণে ওৰ মিটিঙত গৈছে তোৰ মিটিঙত গৈছে আৰ ঘৰত গৈছে তাৰ ঘৰত গৈছে ঘৰ একদম উজান হৈ গৈছে অসমীয়া জাতিটো এইদৰে থাকিলে কিমান দিন বাচি থাকিব মই ডাউট নিশ্চয়কৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈদেৱ আপোনাৰ মতে কেনেকুৱা যিহেতু আপোনালোকৰ শাসনকালতো তেওঁ বিৰোধী আছিলে আৰু বৰ্তমানো তেওঁ বিৰোধীৰ ভূমিকা পালন কৰি আছে
তেওঁৰ সম্পৰ্কে মন্তব্য দিবলৈ কিবা ব্যাখ্যা বিচাৰি চিন্তা কৰিব লাগিব তেওঁ কাৰ লগত মই তুলনা কৰিম বুজিছে বক্তৃতাই সমাজৰ পৰিৱৰ্তন নকৰে কৰ্মহে সমাজৰ পৰিৱৰ্তন কৰিব আদৰ্শহে সমাজৰ পৰিৱৰ্তন কৰিব তেওঁলোকৰ অসমৰ তেওঁলোকৰ যিটো ৰাইজৰ দল আছে কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ মই সংবিধানখন পঢ়িছোঁ তাত তেওঁলোকে লিখিছে বিষ্ণুৰাভাৰ পথেৰে তেওঁলোকৰ ৰাজনৈতিক পথ বিষ্ণুৰাভাৰ পথ আছে সশস্ত্ৰ সংগ্ৰাম তেওঁলোকতো সশস্ত্ৰ সংগ্ৰাম কৰা নাই ৰাইজৰ কৃষক মুক্তি সংগ্ৰাম পৰিষদে ক'ত হেৰি কৰিছিল কৰাটো নাই সশস্ত্ৰ সংগ্ৰাম কৰা নাই তাৰপিছত ৰাইজৰ দল হ'ল আজি তেওঁৰ কথাটো হৈছে কি যে এটা সুস্থিৰ সিদ্ধান্ত নীতি আদৰ্শ তেওঁৰ অভাৱ তেওঁৰ কি পথেৰে পৰিৱৰ্তন কৰিব সেইটো ধুঁৱলি কুঁৱলী সেই ধুঁৱলি কুঁৱলী আঁতৰলে আমি তেওঁৰ ওপৰত মতামত দিয়াটো ভাল হ'ব যে তেওঁ লোৱা নীতি আৰু আদৰ্শ অসমক এটা পৰিৱৰ্তনত পথ দিব মানে আপুনি বৰ্তমান ক'ব বিচাৰিছে অখিল গগৈ পথটো ধুঁৱলি কুঁৱলী হৈ আছে ধুঁৱলি কুঁৱলী এটা চিন্তাৰ হেৰি আছে চিন্তাৰ দুৰ্বলতা আছে অভিজ্ঞতা তেওঁ সম্পূৰ্ণ অভিজ্ঞতা ৰাজনৈতিক অভিজ্ঞতা অৰ্জন কৰিব পৰা নাই সামাজিক অভিজ্ঞতা তেওঁৰ নাই কিছুমান মানুহে তেওঁৰ বক্তৃতা শুনিবলৈ আহে ভাল পায় সেনেকুৱা আমাৰ ভৰত নৰহ যেতিয়া আন্দোলন কৰিছিল ভৰত নৰহে অসম আন্দোলন কৰিছিল বিদেশী বিচাৰত তেতিয়াতো ভৰত নৰহৰ বক্তৃতা শুনিবৰ কাৰণে মানুহ কৰিছিল হাজাৰ হাজাৰ মানুহ বক্তৃতাৰ দ্বাৰাই সমাজৰ পৰিৱৰ্তন নহয় বক্তৃতা সমাজৰ পৰিৱৰ্তন নহয় সেইটো সম্ভৱ নহয় আপুনি ক'লে অখিল গগৈৰ কথা যে অখিল গগৈ চিন্তাধাৰা আৰু বক্তৃতাৰ তেখেত মানে অকালপক্ষ ধৰণৰ হৈ আছে বুলি ধুঁৱলি কুঁৱলী কোনো স্থিৰতা নাই চিন্তাৰ স্থিৰতা নাই নীতিৰ স্থিৰতা নাই আদৰ্শৰ স্থিৰতা নাই তেওঁ অলপ আৰু মেচিয়ৰ হোৱাটো দৰকাৰ আনমেচিয়ৰ্ড হৈ আছে বৰ্তমান মই ভাবোঁ আপোনাৰ মতে নিশ্চয়কৈ আৰু ছাৰ বৰ্তমান বিজেপিৰ শাসনকালত দুৰ্নীতি হৈ আছে বুলি আপুনি ভাবেনে কোন কোন ক্ষেত্ৰত দুৰ্নীতি হৈ আছে যেন আপোনাৰ লাগে বা ভাবেনে দুৰ্নীতি হৈছে বুলি আপুনি অলৰেডি কিছু সময়ৰ আগতে কৈছিলে আপুনি যে বিজেপিৰ শাসনকালত দুৰ্নীতি হৈ আছে বুলি আপুনি কৈছিলে দুৰ্নীতি মই প্ৰথমতে কৈছোঁ দুৰ্নীতি আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ ৰন্ধে সোমাইছে মই বিজেপিৰ এই বিজেপিৰ যিমানেই নহওক দুৰ্নীতি তেওঁলোকে ৰোধ কৰিব পৰা নাই বা তেওঁলোকে বাদ দিব পৰা নাই আৰু বাতৰি কাকত টিভিবিলাকতে ওলাইছে বিভিন্ন ধৰণৰ অভিযোগ কিন্তু বিজেপিয়ে ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত এটা মানে বাধাৰ সৃষ্টি হৈছে তেওঁলোকে এচাম পুঁজিপতিৰ একচেটিয়া পুঁজিপতিৰ লগতে তেওঁলোকৰ সম্পৰ্ক তেওঁলোকৰ অৰ্থনৈতিক সমৃদ্ধিৰ বিকাশৰ কাৰণে তেওঁলোকে কাম কৰি আছে সাধাৰণ মানুহৰ অৰ্থনৈতিক বিকাশৰ কাৰণে কাম কৰা আছে আজি সাধাৰণ মানুহ চেপেটা লাগি গৈছে অৰ্থনৈতিক দুৰৱস্থাৰ মাজত কক বকাই ঘূৰি ফুৰিছে মুক্তিৰ পথ বিচাৰিছে শেষ হৈ গৈছে গাঁওবিলাক শেষ হৈছে সমাজ ব্যৱস্থা শেষ হৈছে চাৰিওফালৰ পৰা আমি এক দুঃসম সময়ৰ মাজেদি গৈ আছোঁ স্বাধীনভাৱে কথা কোৱাৰ অধিকাৰ নোহোৱা হৈছে সকলো ফালৰ পৰা আমাক চেপি আনিছে আনকি মইতো ভাবোঁ ইংৰাজ শাসনতকৈ এই বিজেপিৰ শাসন আৰু বেছি বেয়া বুজিছে ইংৰাজ শাসনতো সহনশীলতা আছিল এই শাসনতো মানে আপুনি ক'ব বিচাৰিছে বিজেপিৰ শাসনকালত কোনো সহনশীলতা নাই 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 আৰু ছাৰ মাজতে এটা প্ৰশ্ন উত্থাপন হৈছিলে যে আপুনি গেৰুৱা বসন পিন্ধিব বুলি কিন্তু এটা প্ৰসংগ উত্থাপন হৈছিলে এইবিলাক মই গুৰুত্ব দিয়া নাই চিন্তা চৰ্চা চলিছিল নেকি কথা বতৰা চলিছিল আমি কমিউনিষ্ট পৰিয়ালৰ পৰা আমি কট্টৰ কমিউনিষ্ট পৰিয়ালৰ মানুহ বিপ্লৱ কৰা কমিউনিষ্টৰ পৰা মই নিজেও এমালত আছিলোঁ কিছুদিন আমাৰ নিচিনা মানুহে এটা আদৰ্শ বাদ দি পেলাই তাৰ সাম্প্ৰদায়িক দলৰ লগত যোৱাৰ কথাটো নাহে আচ্ছা কেতিয়াবা বিজেপি আপোনাক অফাৰ কৰিছিল নে তারা বহুত নেতাই কৈছিলে নাই
পঞ্চায়তে মই নাকচ কৰিছোঁ। নিশ্চয়কৈ আমাৰ ছাৰৰ সৈতে আৰু কথা পাতিম। আমাৰ আৰু এটা শিতান আছে ৰেপিড ফায়াৰ শিতান, যিটো ছাৰ আপুনি মই এটা প্ৰশ্ন সুধিম, আপুনি এজন মানুহৰ নাম ল'ব বা আপোনাক মই কুৱেশ্যনখিনি তেনেকৈ আপুনি সুধিম আপোনাক, আপুনি জাষ্ট এটা শব্দতে উত্তৰ দিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটো আহিছোঁ ৰাজনীতিৰ ক্ষেত্ৰত মই আহিছোঁ। কেটেগৰী মই আপোনাক আমি কেইবাটাও কেটেগৰী ডিভাইড কৰি থৈছোঁ। প্ৰথম কেটেগৰী ৰাজনীতি, যে 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাব পাৰিব বুলি আপুনি ভাবেনে? নিশ্চয়কৈ। হয়। দ্বিতীয় প্ৰশ্নটো হ'ল গৌৰৱ গগৈ আপোনাৰ মতে এজন সুদক্ষ ৰাজনীতিবিদ হয়নে? আপোনাৰ উত্তৰটো হয় নহয়? সুদক্ষ ৰাজনীতি হিচাপে পথত ভৰি দিছিল, সম্পূৰ্ণ হোৱা নাই। হয়, তাৰপিছত কেন্দ্ৰত যেনেকৈ কংগ্ৰেছ পৰিয়ালৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে, অসমতো তেনেকুৱা চলি আছে বুলি আপুনি ভাবেনে? পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো আছে, সকলোতে আছে, সকলোতে আছে। আৰু ছাৰ এই দল বাগৰি থকা ৰাজনীতিবিদসকলক কি বুলি আখ্যা দিব? ভ্ৰষ্টাচাৰী, ৰাজনৈতিক ভ্ৰষ্টাচাৰী। ৰাজনৈতিক ভ্ৰষ্টাচাৰ, নিশ্চয়কৈ। এতিয়া আমি আহিছোঁ আমাৰ পৰৱৰ্তী যিটো ৰেপিড ফায়াৰৰ অংশ, এইটোত আহিছোঁ আমি খাদ্য সম্ভাৰ আছে ইয়াতে। আপোনাৰ প্ৰিয় খাদ্য কি ছাৰ? হয়, মাটিমাহৰ দালি, নিশ্চয়কৈ। আৰু আপোনাৰ আটাইতকৈ বেয়া পোৱা খাদ্যবিধ, যিটো আপুনি একেবাৰে পচন্দৰ নকৰে বা ভাল নালাগে? হয়, মই লোভীয়া মানুহ, সকলো ভাল, সকলো বস্তুকে ভাল লাগে। আপোনাৰ সকলোৱে প্ৰিয়, নিশ্চয়কৈ। ঘৰত কেতিয়াবা আপোনাৰ এনে খাদ্য যোগান ধৰেনে যিটো আপুনি খাবলগীয়া হয় কিন্তু আপোনাৰ একেবাৰে পচন্দৰ নহয়? কেতিয়াবা হৈছেনে? হোৱা নাই? নিশ্চয়কৈ। তাৰ পিছৰটো আহিছোঁ মনোৰঞ্জন। মনোৰঞ্জন কেতিয়াবা চিনেমা চাইছিলনে আপুনি? আগতে মানে কেতিয়াৰ কথা? ডক্টৰ বেজবৰুৱা চাইছিল। হয়, আপোনাৰ প্ৰিয় চিনেমা? ডক্টৰ, ভাল চিনেমা, ঠিক আছে। অসমৰ প্ৰিয় অভিনেতা আপোনাৰ? ব্ৰজেন বৰুৱা আছিল তেতিয়া। ব্ৰজেন বৰুৱা, এতিয়াও সেই ব্ৰজেন বৰুৱা আপোনাৰ প্ৰিয়? নিশ্চয়কৈ। আৰু অসমৰ আৰু বলিউডৰ প্ৰিয় অভিনেতা? ভাল পাইছিলে। এটা যদি ছাৰ অকণমান কিবা ডাইলগ যদি মনত আছে বা কিবা এটা সংলাপ পাহৰিছে, যদি ছাৰ এটা যদি অকণমান যদি গুণগুণাই দিলে ভাল লাগিলেহেঁতেন। অমেশ পুৰী, ঠিক আছে, ঠিক আছে, নিশ্চয়কৈ। আৰু আজৰি সময়ত আপুনি কেতিয়াবা গান শুনেনে? যদি আজৰি সময় পায় কেতিয়াবা অকণমান, মানে কাৰ গান শুনে ছাৰ আপুনি? কাৰ প্ৰিয়? নিশ্চয়কৈ। আৰু আপুনি হিন্দী গানো শুনে চাগৈ কেতিয়াবা? কম। নিশ্চয়কৈ। আৰু ব্যক্তিগত এটা খণ্ডলৈ আহিছোঁ ছাৰ। ডেকা বয়সত কেতিয়াবা প্ৰেম হৈছিল নে? কেনেকুৱা ধৰণৰ অকণমান যদি কয়? প্ৰেমৰ চিঠি কিমান ফালিলোঁ, কিমান লিখিলোঁ হিচাপ নাই। সঁচা কথা ক'লোঁ যে মই তেতিয়া ডেকাটো অকল ধুনীয়া ছোৱালীবিলাক আকৰ্ষিত হৈছিল। কাৰ কাৰ লগত হৈছিলে নামখিনি যদি নক'লেও অন্ততঃ ঠাইবিলাকৰ নাম যদি ক'লে হয়? মই কলেজত পঢ়ি থাকোঁতে নলবাৰী কলেজতো হৈছিল, লগ পঢ়ি থাকোঁতে হৈছিলে বহুতৰ লগতে চিনাকি হৈছিলোঁ, বছৰ আদান প্ৰদান হৈছিল, সেইবিলাক স্থায়ী নহ'লগৈ আৰু সেইবোৰ প্ৰেম। মই নিজে অচঞ্চল মানুহ, অস্থিৰ মানুহ, গতিকে প্ৰেমটো আমাৰ লগত নিমিলে নহয় কথাবিলাক। আৰু নলবৰীয়া মানুহসকলক ভাষাটো আমাৰ গণ্ডগোল নহয়, বুজিছে? সাংঘাত আৰু মানুহবিলাক আমাৰ সাংঘাত মানুহৰ লগত বেছি হেৰি কৰি থাকিব নোৱাৰে না। ছোৱালী ইমানৰ ওপৰত ফুচিলাই প্ৰেম কৰিছিল, ভাল পাওঁ, মোক পাওঁ। মানে আপুনি যাৰ যাৰ লগত প্ৰেম হৈছিল তেওঁলোক লোৱাৰ অসমৰ, নামনি অসমৰ আছিলে নে উজনি অসমৰ? আছিলে, চবৰে বিয়া হৈছে, ভাল ভাল পৰিয়ালৰ বিয়া হৈছে। এতিয়া মেডামৰ লগত আপোনাৰ ফাইনেলটো কেনেধৰণে হ'লগৈ? ছ'চিয়েল মেৰেজ হৈছে। অ'কে। এটা বেলেগক ভাল পাই থাকোঁতে লগত বিয়া ঠিক পৰিয়ালে ঠিক কৰিলে। নিশ্চয়কৈ। আৰু ছাৰ আপোনাৰ কেতিয়াবা খং উঠেনে? খংটো উঠি অলপ চলপ থাকে, কিন্তু বহুত প্ৰকাশ নকৰোঁ নাই। ঘৰৰ লগত প্ৰকাশ কৰোঁ, বাহিৰত নকৰোঁ। কেনেধৰণৰ কথাবিলাকত আপোনাৰ খং উঠে?
বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে কৰি থাকিলে যদি এটা কথাকে বাৰে বাৰে কৈ থাকে তেতিয়া খং উঠে ছাৰ কি কৰে ছাৰ খং উঠিলে আপুনি খং ঠাণ্ডা কৰিবৰ কাৰণে কি কৰে অলপ সময় মানে ধৰক চিঞৰ বাখৰ কৰি দিওঁ তাৰপিছত আৰু ঠাণ্ডা কৰি দিওঁ তাৰপিছত বেয়াও লাগে পিছে খং উঠাটো বৰ ভাল কথা নহয় মেডামৰ লগত কেতিয়াবা কাজিয়া হয়নে কাজিয়াটো আগে খুবেই হৈছিল এতিয়া নাই আৰু কেনেধৰণে মনায় তেখেতক ঠাণ্ডা কেনেকৈ কৰে নে আপুনি ঠাণ্ডা কৰে নে মেডামে ঠাণ্ডা কৰে আপোনাক 2-3 দিন নামাটোকে থাকিলে আপোনালোকে ঠাণ্ডা হৈ যায় আৰু নিশ্চয়কৈ আৰু আপুনি বৰ্তমান সুখী নে দুখী আপুনি বৰ্তমান সুখী নে দুখী পৃথিৱীৰ কোন মানুহ সুখী আছে 90% মানুহে জীৱনত দুখৰ মাজত কটাব লগা হয় গতিকে আপুনি দুখী বুলি ক'ব বিচাৰিছে সংমিশ্ৰণত আছে অনুভৱ কৰোঁ কেতিয়াবা দুখী অনুভৱ কৰোঁ হয় আৰু আমি শেষৰটো হ'ল হানমিহলি তাতে মই আপোনাক কওঁ যে কেইটামান বিশেষ শব্দ আছে আৰু বিশেষ শব্দ বা চৰিত্ৰৰ কথা যদি মই আপোনাক বৰ্তমান সময়ত উল্লেখ কৰোঁ ৰাজনীতিৰ ক্ষেত্ৰত তেতিয়াহ'লে সেই চৰিত্ৰকেইটা বা সেই শব্দকেইটা আপুনি কাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাব পাৰিব মই আপোনাক কৈ দিছোঁ যে অতি চতুৰ কাক ক'ব অতি চতুৰ বুলি এতিয়াতো মানুহে ক'ব হিমন্ত বিশ্ব শৰ্মা বুলিয়ে ক'ব ঠিক আছে নাৰদ বুলি কাক ক'ব নাৰদ বুলিতো নাৰদৰ অৰ্থটো কথাটো হৈছে নাৰদ বুলি ক'লে সি কূটনীতিবিদ হ'ব লাগিব নাৰদ বুলি ক'লে তেওঁকে ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাকে নাৰদ বুলি ক'ব লাগিব নিশ্চয় আৰু হুকুনি বুলি কাক ক'ব অৰ্থাৎ অতি চতুৰ নাৰদ আৰু হুকুনি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ মতে আৰু যুধিষ্ঠিৰটো আজিৰ তাৰিখত হিমন্ত বিশ্বই গৌৰৱকে কৰিছে আপোনাৰ মতে মানে গৌৰৱ যুধিষ্ঠিৰ কৈ আছে গৌৰৱৰ বিৰুদ্ধে গৌৰৱতে উত্তৰ দিয়া নাই শান্ত সমাহিত হৈ আছে হয় আৰু ভীষ্ম আপোনাৰ মতে ভীষ্মটো সৰ্বানন্দকৈ ক'ব লাগিব তেওঁ পিতামহ ভীষ্ম হৈ আছে আৰু মানে সৰ্বানন্দ বুজিছোঁ ছাৰ অসমৰে সুধিছোঁ আপোনাক গতিকে ভীষ্ম সৰ্বানন্দ সোণোৱাল হেৰিত ক'ব লাগিব সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্তক ক'ব লাগিব প্ৰফুল্ল মহন্ত সৰ্বানন্দ সোণোৱাল আচ্ছা আৰু নোম টেঙৰ আছেনে ৰাজনীতিৰ ক্ষেত্ৰত নোম টেঙৰ মানুহ আপুনি দেখিছেনে ৰাজনীতিবিদ আছে কিন্তু এতিয়াতো সেই মানুহবিলাক নাই আৰু সেনেকুৱা চতুৰ মানুহ নাই শিক্ষা দীক্ষা থকা মানুহ জনা মানুহ ক'ত আছে আমাৰ হিৰণ্য বৰাক ক'ব পাৰে দোঘল চাপ মাৰি থাকে হিৰণ্য বৰা ঠিক আছে আৰু অকমন্য কাক আখ্যা দিব অকমন্য যদি বুলি কয় আমাৰ চন্দ্ৰমোহন পাটোৱাৰী অকমন্য আৰু তেলীয়া তেল মাৰি যি ফুৰে তেলীয়া আমাৰ পীযুষ আৰু জয়ন্ত আছে তেলীয়া আপোনাৰ মতে আৰু ৰাৱণ বুলি কাক ক'ব যে ৰাৱণৰ চৰিত্ৰটো যদি কোৱা যায় ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ মতে আপুনি মতে অঁ কংগ্ৰেছৰ লিডাৰক আপুনি ক'ব ৰাৱণ বুলি ঠিক আছে আৰু ছাৰ চঞ্চল কাক ক'ব ৰাজনীতিৰ ক্ষেত্ৰত চঞ্চল ৰাজনীতিৰ চঞ্চল মানুহ নাই নেকি মানে ক'বলৈ অলপমান কঠিন হৈছে নহয় জানো আৰু ছাৰ চল চাই কঠীয়া পৰা যদি মই শব্দ নাম যদি কয় অকণমান মানে তেওঁলোক চল চাই অতুল বৰা আৰু কেশৱ মহন্ত চল চাই কঠীয়া পাৰি আছে আৰু পেটকুলি ছাৰ পেটকুলিটো ক'বলৈ অকণমান টান পাইছে নিশ্চয়কৈ আৰু যিহেতু ছাৰ আমাৰ শিতানকেইটা এইকেইটাই আছিলে গতিকে আৰু আমি নেক্সট এটা প্ৰশ্নলৈ গৈছোঁ যিহেতু আপুনি এজন অধিবক্তাও খুব এজন সুদক্ষ অধিবক্তাও আছিল যে গতিকে আপুনি সেইটো সংক্ৰান্তত আপুনি লিখা মেলাও কৰিছিলে বা আপুনি খুব ধুনীয়াকৈ পঢ়া শুনাও কৰিছিলে অভিজ্ঞতাবিলাক কেনেকুৱা অধিবক্তাৰ ফালৰ পৰা যদি মই বৰ্তমান সময়ত সোধোঁ যে নীলমণি সেন ডেকা কেনেকুৱা অধিবক্তাৰ ফালৰ পৰা নিজকে কি বুলি আপুনি ব্যাখ্যা কৰিব ছাৰ আমিতো বহুত দুখীয়া মানুহৰ কেছ কৰিছিলোঁ হয় অসমৰ নামতো বহুত কেছ কৰিছিলোঁ এতিয়া কথাটো হ'ল কি
যিবিলাক আইনৰ কোৰ্টলৈ আহে সাধাৰণ মানুহ দুখীয়া মানুহ সেইবিলাকৰ গোটেই বছৰৰ পিছত বছৰ কোৰ্টলৈ আহি হয় আদালতলৈ আহি তেওঁলোকৰ যিটো আৰ্থিক দৈন্যতাত ভুগে হয় ন্যায় কিন্তু নাপায় হয় সেই অৱস্থাটো যদি অনুভৱ কৰোঁ চিন্তা কৰোঁ বৰ বেয়া লাগে হয় বুজিছে আহি আছে বছৰৰ পিছত বছৰ কিন্তু একো নাই অধিবক্তা চেঞ্জ কৰিছে অধিবক্তাটো পইচা ল'বই গতিকে এই ন্যায় নোপোৱা মানুহবিলাকৰ মুখবোৰ বেদনাবোৰ মাজে মাজে উপলব্ধি কৰি মনত পৰি বেয়া লাগে মই দেখিম তাৰ ওপৰত হয় হয় দেখিম আপোনাৰ ছাৰ আপুনি আপোনাৰ শাসনকালত আপুনি যিমানবোৰ কৰ্মৰাজি কৰিলে বা ৰাইজক যেনেধৰণে সহায় কৰিব লাগিছিলে বা আপুনি সুখীনে সেইসমূহ কাম কৰি যে নাই আপোনাক আৰু সময় লাগিছিলে ৰাইজৰ সহায় কৰিবৰ কাৰণে আৰু সময় লাগিছিলে মইতো শুনাওঁ ক্ষমতাৰ মহে আৰু সময় বিচাৰিব কিন্তু ইমান সমস্যা আছে মানুহৰ সেই সমস্যাবোৰ আমি সমাধান কৰি কেতিয়া আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে হয় নিশ্চয় আৰু ছাৰ বৰ্তমান সময়ত যদি শাসকীয় দল বিজেপিৰ কথা কওঁ অসমৰ ক্ষেত্ৰত আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব বিজেপিক মোৰ বোধে নম্বৰ দিবলগীয়া পজিশ্যন পোৱা নাই মানে 10ৰ ভিতৰত আপুনি 0 দিব বিজেপিক পোৱা নাই কাৰণ মানুহৰ খুব ভয় সন্ত্ৰাস যিটো মনত সোমাইছে সেইটোৱেই ভয়াৱহ তেওঁলোকৰ কাৰণে ভয়াৱহ মানে বিজেপিয়ে আপুনি ক'ব বিচাৰিছে যে মানুহক ভয় ভাবুকি দি পেলাই শাসন কাৰ্য চলাই আছে আপুনি তেনেকৈ ক'ব বিচাৰিছে নহয় জানো নিশ্চয়কৈ আৰু লগতে ছাৰ আপুনি বহুকেইখন গ্ৰন্থও লিখিছে আৰু ৰাইজৰ মাজত অধিক সঁহাৰিও লাভ কৰিছিলে কি ক'ব মই ৰাইজৰ মানে জেনেৰেল মানুহৰ কাৰণে নহয় আমাৰ ৰিচাৰ্চ কৰাবিলাকৰ প্ৰফেচাৰবিলাকৰ কাৰণে আমি লিখিছোঁ এইবিলাক ধৰক ডকুমেণ্টেশ্যনে মেইনলি হয় গতিকে সেইকাৰণেতো কাম কৰি আছোঁ আৰু বহুত কাম প্লেন কৰি আছোঁ স্বাস্থ্যই কিমান আগুৱাই নিব পাৰে শৰীৰৰ ওপৰতো নিৰ্ভৰ কৰে নিশ্চয়কৈ আৰু ছাৰ আপুনি শৈশৱত খেল ধেমালি কৰিছিল নে সৰু খেল ধেমালি কৰিছিলোঁ মনত পৰেনে কেতিয়াবা শৈশৱৰ দিনবোৰলৈ হাঁচা মাৰা খেলা বুলি কৈছোঁ হাঁচা বুলি কয় ক্ৰিকেট টাইপৰ বস্তু বলটো আহে মাৰি দিব লাগে এইবিলাক খেলিছিলোঁ আৰু মই স্কুলত নন প্লেয়িং কেপ্টেইন ফুটবল নেখেলাকৈ মই কেপ্টেইন আছিলোঁ কেনেধৰণে অকণমান যদি কয় আপোনাৰ খেলাৰ প্লেয়াৰবিলাকৰ খোৱা বস্তুটো মোৰ হাতৰ পৰাই দিওঁ হয় সেইকাৰণে মোক কেপ্টেইন পাতে খেল মই নোৱাৰিছিলোঁ খেলক কেতিয়াবা মন যায়নে শৈশৱলৈ উভতি যাবলৈ নিশ্চয় যায় কেতিয়াবা শিক্ষকৰ চেকনিৰ কোব খাইছিলে খাইছোঁ কেইবাবাৰো খাইছোঁ কিহৰ কাৰণে এই বদমাচি কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ অলপমান যদি কয় ধৰক আমি ধৰক এবাৰ কি হ'ল কি আছিলে তাৰ হেৰি এপ্ৰিল ফুলৰ আমি মানে অৰুণাচল নামৰ এজন BSc শিক্ষক আছিলে আমাক খুব মৰম কৰিছিলে তেওঁ আহোঁতে তেওঁৰ সেই চক পেঞ্চিলবিলাক আমি লুকাই থৈ দিলোঁ হয় ময়ে লুকাই থলোঁ চবকে কোবালে হয় মোক বেছিকৈ কোবালে পিছত গম পালে ময়ো কৰিছোঁ এইটো কাম কৰা যায় ফূৰ্তি কৰা যায় লগৰ ল'ৰা নিশ্চয়কৈ ছাৰৰ সৈতে আমি ছাৰক ধন্যবাদ দিব লাগিব যিহেতু সময় সমাগত ছাৰৰ বহুমূলীয়া সময় আমাৰ হাতত দিলে আমি ছাৰৰ লগত বহুত কথা পাতিলোঁ আৰু বহুত কথা জানিবও থাকি গ'ল আমি আকৌ নিশ্চয়কৈ সময় উলিয়াই ছাৰ আপোনাৰ কাষলৈ আহিম আমি আপোনাৰ বহু কথা জানিম আৰু আপোনাৰ ইমান বহুমূলীয়া সময়কণ আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ থাকিলে আৰু লগতে দৰ্শকসকলেও মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে কাৰণ আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ প্ৰগ্ৰেমটো চালে আৰু আমাক আশীৰ্বাদ কৰিব মৰম চেনেহ দিব দিহা পৰামৰ্শ দিব আৰু সকলোৱে ছাৰ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু লগতে মই অনুষ্ঠানটো সামৰণি মাৰিছোঁ বুলি মই বৰ্তমান ঘোষণা কৰিছোঁ